আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তাসকলক মই লগ পালোঁ আৰু তেওঁলোকৰ লগত কথা বতৰা পাতিলোঁ আৰু বাকি যিমান পাব্লিক ডেলিগেশ্যন আছিলে সকলোকে মই যোৱা 3 দিনত লগ পালোঁ more than 50 public delegations individual মানুহ আৰু বাকি বিভিন্ন অনুষ্ঠানসমূহত যাক যেনেকে লগ পাইছোঁ সকলোৰে যিমান কথা বতৰা আছিলে সেই গোটেই কথা বতৰাখিনি মই শুনি পেলাই তেওঁলোকৰ সমস্যাখিনি বুজি ল'লোঁ সো প্ৰথম দিনা মই কাছাৰ কেঞ্চাৰ হস্পিটালত গৈছিলোঁ কাছাৰ কেঞ্চাৰ হস্পিটালত অসম চৰকাৰে সদায় হেল্প কৰি আহিছে ডক্টৰ ৰবি কাননে মোক আৰু এটা লাইনাক মেচিনছ কাছাৰ কেঞ্চাৰ হস্পিটালত দিব লাগে বুলি ৰিকুৱেষ্ট কৰিছিলে একৰ্ডিংলি অসম চৰকাৰৰ পৰা আমি কাছাৰ কেঞ্চাৰ হস্পিটালত 12 crore rupees আমি দিম যাতে সেকেন্ড লাইনাক মেচিনটো তেওঁলোকে কিনিব পাৰে তাৰ পিছত শিলচৰৰ পৰা মই হাইলাকান্দিলৈকে গ'লো হাইলাকান্দিত মই ইলেকশ্যনৰ সময়ত কৈছিলোঁ যে যদি আমি কৰিমগঞ্জ লোকসভাত ইলেকশ্যন জিকো then we will construct another medical college in Hailakandi so ডিসিক মই তাতে দায়িত্ব দি আহিছোঁ to find out a suitable location after 2 or 3 months a team will visit Hailakandi and if location is suitable then next year we will begin construction of Hailakandi Medical College but eta Hailakandit সমস্যা থাকে project declare কৰিলেও তেওঁলোকে মাটি দিব নোৱাৰে আৰু সেই কাৰণে মই কথা দিও কথা ৰাখিব নোৱাৰো so first condition is suitable land যদি তেওঁলোকে suitable land দিব নোৱাৰে then I am not responsible but যদি suitable land দিব পাৰে then আমি হাইলাকান্দিত আমি মেডিকেল কলেজৰ কাম আমি স্টাৰ্ট কৰিম হাইলাকান্দি আৰু কৰিমগঞ্জৰ ওয়াটাৰ সাপ্লাই স্কিম আমি কেবিনেট ইয়াত আহোতে ডিসিশন কৰিছিলো দুইটা স্কিম এপ্ৰুভ হৈ গৈছে হাইলাকান্দি কাৰণে কিমান টকা I think both the schemes more than 100 crores both Hailakandi and Korimganjor কাৰণে আৰু ডিপাৰ্টমেন্টে এই দুটা টেন্ডাৰো কৰিছে আৰু খুব সোনকালে কাম আৰম্ভ হ'ব আজি ৰাতিপুৱা মই শিলচৰ মেডিকেল কলেজত গৈছিলোঁ শিলচৰ মেডিকেল কলেজত আমি এটা 500 বেডেড হস্পিটাল এটা বনাই আছো অহা বছৰ নৱেম্বৰ মাহত এই 500 বেডেড হস্পিটালৰ কামটো কমপ্লিট হ'ব after that আমি another এটা 1000 বেডৰ হস্পিটাল এটা বনাব খুজিছো যাতে পুৰণা হস্পিটাল বিল্ডিংটো আমি গ্ৰেজুৱেলি we can demolish কাৰণ তাত আৰু বিয়ন্ড ৰিপেয়াৰিং ষ্টেজ আহিছে গতিকে এই 500 টো কমপ্লিট হৈ গলে we will have another building of 1000 bed it will take 2 to 3 years of time thereafter we will demolish the old buildings লগত আজি আমি এটো ডিসিশন লৈছো যে শিলচৰ মেডিকেল কলেজৰ এটা আমি মাস্টাৰ প্ল্যান বনাম যাতে হেফেজাৰ্ডলি তাত বিল্ডিংৰ কনস্ট্ৰাকচন নহয় যাতে এটা সিস্টেমেটিক্যালি বিল্ডিংৰ কনস্ট্ৰাকচন হ'ব পাৰে শিলচৰ টাউনত দুৰ্গা পূজাৰ আগতে আমুক লিষ্ট দিছিলে যে 13-14টা ৰাস্তা বেয়া হৈ আছে দুৰ্গা পূজাৰ আগতে হেখিনি ঠিক কৰিবৰ কাৰণে we sanction 14 crores rupees jibilak khoru khoru bibhinno rasta ase 13 roads list to ami local MLA pra you can take the list last time ami durga pujar agote ami bonaisilu bhal kori aru eibaru baki thoka rasta khini ami bonam ranger kharir pra jitu silchor medical college or portion ase tate road to with drain widening korar karone amar eta land acquisition or ami proposal korisu it will take 30 crores of rupees tomorrow or day after we will sanction the proposal tate land acquisition hoar loge loge rasta to dangor hoi jabo
আৰু যেতিয়ালৈকে ৰাস্তাটো ডাঙৰ নহয় ৰাঙেৰখাৰী পইণ্টৰ পৰা শিলচৰ মেডিকেল কলেজৰ যিখিনি মাজৰ ৰাস্তা সেইখিনি সাৰফেসটো ইমপ্ৰুভ কৰাবৰ কাৰণে we have sanctioned 5.5 crores of rupees hopefully পূজাৰ আগতে মটৰেবল হৈ যাব আৰু পূজাৰ পিছত বেছি বেটাৰ হৈ যাব যেহেতু মই আগতে ভাবিছিলো যে পূজাৰ আগতে সব হৈ যাব বাট কালি ৰাতিও মই ইয়াত থাকোতে বৰষুণ দিয়ে আছে যেতিয়ালৈকে ৰেইন সাবসাইড নহয় তেতিয়ালৈকে বনোৱা দিগদাৰ কিন্তু ক্লোজ টু পূজা মই ভাবো যে বৰষুণটো কমি যাব এন্ড আমি তেতিয়া কৰিব পাৰিম শিলচৰত এটা সিঙ্কিং জোনৰ সমস্যা আছে শিৱবাৰীৰ কাষত সিঙ্কিং জোনটোত আমি এটা টেকনলজি কৰিব খুজিছো যে 400 পাইল হ'ব আৰু 400 পাইলৰ ওপৰত এটা আৰসিসি স্ল্যাব হ'ব মাটিৰ লগত কথা নাথাকিব ইট উইল বি ওভাৰ দা সয়েল তাৰমানে এতিয়া আৰু মাটিটোৰ লগত এটোত কথা নাথাকিব এ প্লেট আৰসিসি প্লেট উইল বি কনস্ট্ৰাক্টেড আৰু there will be 400 piles 400 পাইলৰ ওপৰত there will be a plate for that 250 meter আৰু প্লেটৰ ওপৰতে গাড়ীটাই গৈ থাকিব তলত মাটিটো থাকিব rig has already come মেঘালয়ত start হৈ আছে I think next 10 days of come to start হৈ যাব and we have sanctioned 70 crores rupees for that sinking zone repairing তাৰ পিছত আমাৰ 17 কিলোমিটাৰ ৰাস্তা আছে কুম্ভীৰগাম এয়াৰপোৰ্ট ৰোডৰ পৰা উদাৰবন LSC লৈকে তাতো ৰাস্তাটো অলপ ঠিকঠাক কৰিব লাগে তাৰ কাৰণেও আমি ফান্ড স্যাংশন কৰিছো ইয়াৰ পিছত যিকেটা আমাৰ কোকৰাঝাৰ মিউনিসিপালিটি এৰিয়াটো আমি বিভিন্ন ৰাস্তা ঠিক কৰিবৰ কাৰণে কৰিমগঞ্জতো আমি 16 কোটি টকা দিছো আৰু হাইলাকান্দিটো আমি ৰাস্তা ঠিক কৰিবৰ কাৰণে 9 কোটি টকা দিছো সো পূজাৰ আগত I think we'll see improvement provided rain is stopped ইয়াৰ পিছত শিলচৰত যেটো সবচে ডাঙৰ সমস্যা আছে ক্যাপিটাল পইণ্টটো ৰাঙেৰখাৰী এই ক্যাপিটাল পইণ্টটো ৰাঙেৰখাৰী ইয়াত 2.3 কিলোমিটাৰ ৰাস্তা NHI DCL to ঠিক কৰি দিব and 3.63 crores has been sanctioned contractor is allotted আৰু তেওঁলোকে মোক assurance দিছে যে পূজাৰ আগতে they will complete the repairing তাৰ পিছত ৰামনগৰ to ৰংপুৰ এই এৰিয়াটোৰ কাৰণেও contractor has already been allocated 8.4 kilometer of road তাৰো সারফেসিং DBM BC কৰিবৰ কাৰণে 6.25 crore rupees has been sanctioned contractor has been allotted and hopefully পূজাৰ আগতে এই পৰ্চনৰ কামটো হৈ যাব ফাইনালি মালিদল টু বদৰপুৰ এই 28 কিলোমিটাৰ ৰাস্তা ইমপ্ৰুভমেন্টৰ কাৰণে এটা 18 কোটি টকাৰ estimate এটা বনোৱা হৈছে ইয়াৰ tender will be open on 2nd September so তাৰ পিছত এই কামটো হ'ব আৰু যিমান সোনকালে কৰিব পাৰি আমি কৰি দিবৰ বাবে চেষ্টা কৰিম another এটা sanction হৈছে ৰাংগীৰখাৰী টু সোনাইবাৰী ঘাট এই এৰিয়াটো হ'ল 6.5 কিলোমিটাৰ against this 37 crores has been allotted by NHI DCL and a come to next 2 to 3 days of contractor will be allotted hopefully this portion will also see improvement before puja but after pujao come to soli thakibo but pujar agote ami jiman parim eikhini rasta motorable kori bhal kori diar babe ami chesta korim so moi bhabu je silchoror jitu rasta ghator সমস্যা আছে বৰষুণ শেষ হোৱাৰ লগে লগে this problem will be resolved আৰু আমি ভাল কৰি ৰাস্তাখিনি বনাই ল'ব পাৰিম বৰষুণ দি থাকিলে ৰাস্তা বনাই লাভ নাই গতিকে বৰষুণটো অলপ শেষ হৈ যাব গোটেইখিনি হৈ যাব আমি আজি মই শিলচৰৰ MLA আৰু আমাৰ সংসদ সদস্য সকলোকে মই মাতিছিলো আজি
আমি যেটো শিলচৰত ফ্লাইওভাৰ এটা বনাবৰ কাৰণে আমি এটা প্ল্যান কৰি আছো 7 কিলোমিটাৰ এলিভেটেড ৰোড এটো আমি গোটেই টাউনটো আমি এটা complete elevated roador মাজত আনিব খুজিছো it will cost us around 1200 crores not a easy project আজি projector first demonstration to মই দিছো right se বনাইছে DPR to 2 বিঘা মাটি land acquisition ও থাকিব but we can construct it in two phase 3.5 3.5 first point to korpa kolike rangir kheri capital point to Chittaranjan station will be the first phase and capital point to Ramnagar will be the second phase. Tate double decker flyover ami rakhisu. Apnalukok DCA mati pelai apnalukok e plan to dekhuabo aji godhuliu moi in fact matibo disu kaba kaba. I'll ask him that if possible you can also be present to have a idea how we want to do. এই যদি ডাঙৰ প্ৰজেক্টটো কৰিব পাৰো then the small irritation will be over. আৰু মই যিমান দূৰ আমি পাৰিছো without massive destruction অলপমান কৰি আমি প্ৰজেক্টটো বনাইছো যত বহুত বেছি congested আমি তাৰ ডাবল ডেকাৰৰো ব্যৱস্থা কৰিছো গতিকে if everybody agreed তেতিয়াহলে আমি we can take up that project and we can complete in 2.5 years. So, সেইটো আজি আপোনালোকক দিছি অলপমান দেখুৱাই দিব গধূলি you can